ভোটাৰ তালিকাত নাম নাই পঞ্চায়তৰ প্ৰাক্তন ৱাৰ্ড মেম্বাৰৰ নিৰ্বাচনৰ পত্ৰ নিবলৈ আহি হাহাকাৰ ৰঙালী বিহুৰ সমান্তৰালকৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়া পঞ্চায়ত নিৰ্বাচনক লৈ ব্যাপক তৎপৰতা প্ৰপত্ৰ পূৰণত ব্যস্ত সকলোবোৰ পঞ্চায়তৰ প্ৰাৰ্থী তেনে সময়তে হাজোৰ নগেনডেকা গাঁও পঞ্চায়তত সংঘটিত হৈছে এক আজব ঘটনা পঞ্চায়তখনৰ বিগত কালৰ ৱাৰ্ড মেম্বাৰ শেৱালী ডেকাৰ লগত সংঘটিত হৈছে নাভুত নাচুত ঘটনা নিৰ্বাচনৰ প্ৰপত্ৰ দিবলৈ আহি হাহাকাৰ হাজোৰ নগেনডেকা গাঁও পঞ্চায়তৰ শেৱালী ডেকাৰ জীৱিত অৱস্থাতে শেৱালী ডেকাৰ ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন হোৱাত হতভম্ব হৈ পৰিছে শেৱালী ডেকা এইবাৰ নিৰ্বাচনৰ প্ৰপত্ৰ পূৰণ কৰিবলৈ আহি ভোটাৰ তালিকাত নাম নাপাই খং আৰু ক্ষোভত ফাটি পৰিছে শেৱালী ডেকা কোনে শেৱালী ডেকাৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰিলে তাক লৈ ক্ষোভত ফাটি পৰিছে মহিলাগৰাকী যদিহে শেৱালী ডেকাই ভোটাৰ তালিকাৰ বিসংগতিৰ বাবে এইবাৰ নিৰ্বাচন খেলিব নোৱাৰে তেন্তে ইয়াৰ ক্ষতিপূৰণ দিব লাগিব বুলি দাবী কৰে শেৱালী ডেকাই প্ৰব্লেম হৈছে মোৰ ভোটাৰ কাৰ্ডত নাম কে নাই কোনে কাটলে আপোনাৰ নাম মই কি জানো মই যাবাৰ ইলেকশ্যনত খেলছো আৰু মই জয় প্ৰতিনিধি হৈছিল জয় হৈছো গতিকে মোক ভোটাৰ লিষ্টত মোক কোনে কাটছি মোক সেইটো উত্তৰ লাগে এতিয়া মই ব্লকত আছো বিডিঅ অফিচত আছো এতিয়া আৰু কৈছে ডিচি অফিচত যাব লাগে মই কি হাহাকাৰ কৰি থাকিম নেকি এখন এফিডেভিটত মোক কিমান টকা লৈছি হা 100 টকা লৈছি এখন এফিডেভিটত আৰু উকিলে লৈছে 3500 লেখাৰ কাৰণে কিন্তু মোৰ ভোটাৰ লিষ্ট নাই সেই পইচাখানি মোৰ ক'ত গেল মোৰ শেৱালী ডেকাৰ নামটো ক'ত গেল মোৰ পৰিয়ালৰ গোটেইখিনি আছে আৰু মোৰ বেলেগ ৱাৰ্ড মেম্বাৰত 3 নম্বৰ বুথত মোৰ ভতিজা 3টাৰ আছে যোৱাবাৰ মই ইলেকশ্যন খেলছো আৰু জিকছো 2 নম্বৰ ৱাৰ্ডৰ শেৱালী ডেকা আপোনাৰ নামটো ক'ত গ'ল মোৰ নামটো ক'ত গেল কোনে কেনেদৰে আৰু কিয় শেৱালী ডেকাৰ নাম ভোটাৰ তালিকাৰ পৰা মচিলে সেয়া বৰ্তমানো ৰহস্য তদন্ত কৰিলেহে ওলাব ঘটনাৰ প্ৰকৃত ৰহস্য অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ হাজো।